নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগত জনাইছো। বৰ্তমান শিক্ষা ব্যৱস্থাটোত এটা প্ৰশ্ন খুব প্ৰাসংগিক হৈছে। সেই প্ৰশ্নটো হ'ল যে ছাত্ৰ-ছাত্ৰীক মোবাইল ব্যৱহাৰ কৰিবলৈ দিয়া উচিত হৈছে নে নাই। বিশেষকৈ কণ যি ছাত্ৰ-ছাত্ৰী আছে বা সৰু যিখিনি ছাত্ৰ-ছাত্ৰী আছে, দশমমান শ্ৰেণীৰ তলৰ ছাত্ৰ-ছাত্ৰী যিখিনি আছে, সেই ছাত্ৰ-ছাত্ৰীখিনিক মোবাইলৰ ব্যৱহাৰ কৰিবলৈ দিয়া উচিত হৈছে নে নহৈছে, সেই বিষয়টোক লৈ যথেষ্ট চৰ্চা বা বিতৰ্কও অব্যাহত আছে। এতিয়া সেই কথাটোৰ ক্ষেত্ৰত আজিৰ দিনটোত দিল্লী উচ্চ ন্যায়ালয়ে এটা বিশেষ ৰায়দান দিছে আৰু ৰায়দানটোৰ কথাখিনি কিন্তু মন কৰিবলগীয়া। দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনুপ জয়ৰাম ভানৱানীয়ে শেহতীয়াকৈ এটা নিৰ্দেশ দিছে। এতিয়া সেই নিৰ্দেশটো যথেষ্ট গুৰুত্বপূৰ্ণ, বিশেষ এটা বিষয় আদালতৰ মজিয়াত উত্থাপন হৈছে। দিল্লীৰ এখন বিদ্যালয়ত এগৰাকী নাবালিক ছাত্ৰই মোবাইলটোৰ অপব্যৱহাৰ কৰোঁতে, তাক মিছ ইউজ কৰোঁতে তাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষই ধৰা পেলাইছিল আৰু তাৰ বিৰুদ্ধে একশ্যন লৈছিল। সেই একশ্যনটোৰ ক্ষেত্ৰতে দিল্লী উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু হৈছিলে আৰু সেই গোচৰটোৰ ৰায়দানত তেওঁলোকে কিছু গাইডলাইনৰ কথা, কিছু নিৰ্দেশৰ কথা কৈছে। কিন্তু কথাটো হ'ল যিটো গোচৰ আছিল, সেই গোচৰটোত সম্পূৰ্ণৰূপে বিদ্যালয়ৰ ভিতৰত মোবাইলটো নিষিদ্ধ কৰাৰ কথা কোৱা হৈছে বা ছাত্ৰ-ছাত্ৰীৰ হাতত মোবাইল থাকিব নোৱাৰিব বুলি এটা যুক্তি দিয়া হৈছিল। আদালতৰ সন্মুখত যুক্তি দিছিল যে মোবাইলটো ছাত্ৰ-ছাত্ৰীৰ হাতত বা বিদ্যালয়ত ৰখাৰ প্ৰয়োজন নাই, ইয়াক নিষিদ্ধ কৰিব লাগে। এই গোটেই বিষয়টো, মোবাইল নিষিদ্ধ কৰা বিষয়টোক আদালতে আনৰিয়েলিষ্টিক, আনডিজাইৰেবল এণ্ড আনৱৰ্কেবল বুলি আখ্যা দিয়ে। এই তিনিওটা শব্দ এইকাৰণে ব্যৱহাৰ কৰা হৈছে, বা এই তিনিওটা শব্দ অৰ্থ এইটো যে ন্যায়ালয়ৰ ফালৰ পৰা এইটো কোৱা হৈছে যে বিদ্যালয়খনৰ ভিতৰত মোবাইল ফোনটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা বা ছাত্ৰ-ছাত্ৰীৰ হাতত মোবাইল নিষিদ্ধ কৰাটো বৰ্তমান সময়ত প্ৰয়োজনীয় নহয় বা সেইটো সম্ভৱ নহয় বা সেইটো কৰিবলৈও অসুবিধাৰ সৃষ্টি হ'ব। কিন্তু সেই ক্ষেত্ৰত যিগৰাকী তাৰ ন্যায়াধীশ আছিল, ন্যায়াধীশ যিগৰাকী ৰায়দান দিছে অনুপ জয়ৰাম বাম্বানী বুলি, সেই ন্যায়াধীশগৰাকীয়ে কেইবাটাও গাইডলাইন কিন্তু ধৰি দিছে যে বিদ্যালয়ত বা ছাত্ৰ-ছাত্ৰীৰ হাতত মোবাইল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ৰ ফালৰ পৰা কেইবাটাও গাইডলাইন আঙুলিয়াই দিছে। এতিয়া সেই ক্ষেত্ৰত আমি কৈছোঁ যে অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহতো বা অসমৰ বিদ্যালয়সমূহতো বিশেষকৈ দশমমান শ্ৰেণীৰ তলৰ ছাত্ৰ-ছাত্ৰী, যিখিনি মাইনৰ বা নাবালিক ছাত্ৰ-ছাত্ৰী, সেইখিনি ক্ষেত্ৰত চৰকাৰে এইখিনি গাইডলাইন প্ৰযোজ্য কৰাৰ প্ৰয়োজন আছে। প্ৰথম গাইডলাইনটোত ন্যায়াধীশে নিৰ্দেশ দিছে যে বিদ্যালয়ৰ ভিতৰত এনেকুৱা এটা স্থান নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন আছে য'ত ছাত্ৰ-ছাত্ৰীয়ে যদি হাতত মোবাইল লৈ আহেও বিদ্যালয় আৰম্ভ হোৱাৰ লগে লগে মোবাইলটো তাত থৈ দিব লাগে। এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে বিদ্যালয়ত সোমোৱাৰ লগে লগে মোবাইলটো বিদ্যালয়খনৰ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা এটা স্থানত থৈ দিব লাগিব আৰু যেতিয়া বিদ্যালয়খন শেষ হ'ব তেতিয়া মোবাইলটো তেওঁ তাৰ পৰা লৈ যাব পাৰিব। দ্বিতীয় কথাটো হৈছে যে তেওঁলোকে স্পষ্টভাৱে কৈছে বা ন্যায়ালয়ে স্পষ্টভাৱে কৈছে যে মোবাইল ফোনটোৰ ব্যৱহাৰ ক্লাছৰুম অৰ্থাৎ শ্ৰেণীকোঠা বা কমন এৰিয়া, যিটো বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ লগৰ যিবিলাক এৰিয়া আছে, খোলা যিখিনি ঠাই থাকে, বাৰান্দা হওক, খেলপথাৰ হওক, তাত মোবাইল ফোনৰ ব্যৱহাৰ হ'ব নোৱাৰিব। আনকি বিদ্যালয়ৰ বাছ, স্কুল ভেহিকেল বুলি কোৱা আছে, বিদ্যালয়ৰ বাছ বা বিদ্যালয়ৰ পৰিবহণ যি থাকিব তাতো মোবাইল ফোন ব্যৱহাৰ হ'ব নোৱাৰিব বুলি কৈছে। তাৰপিছত কোৱা হৈছে যে মোবাইলটো ছাত্ৰ-ছাত্ৰীয়ে বিনোদনৰ বাবে বা এণ্টাৰটেইনমেণ্টৰ বাবে বা মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰিব। কেৱল মোবাইল ফোনটো কানেক্টিভিটিৰ কাৰণে, অৰ্থাৎ অভিভাৱকক ফোন কৰিবলৈ বা ছেফটিৰ বাবেহে ৰাখিব পাৰিব, যে প্ৰয়োজন হ'লে যাতে ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণেহে মোবাইলটো ৰাখিব পাৰিব। তাক লৈ মনোৰঞ্জন বা অন্যান্য কামখিনি কৰিব নোৱাৰিব বুলি ইয়াত ন্যায়ালয়ে স্পষ্টভাৱে গাইডলাইন দিছে। বিদ্যালয়খনে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীক এইটো শিকোৱাৰ প্ৰয়োজন আছে বুলি কৈছে যে ৰেছপন্সিবল অনলাইন বিহেভিয়াৰ, অৰ্থাৎ এটা মোবাইল ফোন ব্যৱহাৰ কৰোঁতে, ইণ্টাৰনেটটো ব্যৱহাৰ কৰোঁতে কেনেকৈ কৰিব লাগে, কি কৰাৰ প্ৰয়োজন আছে, কেনেকৈ দায়বদ্ধতাৰে মোবাইল ফোনটো ব্যৱহাৰ কৰিব লাগে, সেইটো লগতে ডিজিটেল মেনাৰ আৰু এথিকেল ইউজ অফ স্মাৰ্টফোনৰ কথা কৈছে। যে বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীক সেইটো শিকোৱাৰ প্ৰয়োজন আছে বুলি কৈছে যে মোবাইল ফোন এটা বা স্মাৰ্টফোন এটা কি ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে, কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ছাত্ৰ-ছাত্ৰীয়ে সেই মোবাইল ফোনটো ব্যৱহাৰ কৰা গোটেই কথাখিনি বিদ্যালয়খনে শিকাই দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে, শিকাই দিব লাগিব বুলি কৈছে। লগতে ছাত্ৰ-ছাত্ৰীক এইটো সকীয়াই দিয়াৰ প্ৰয়োজন আছে বা ছাত্ৰ-ছাত্ৰীক এইখিনি শিকোৱাৰ প্ৰয়োজন আছে বুলি এই নিৰ্দেশনাটোত কোৱা হৈছে যে মোবাইল এটা অত্যাধিক ব্যৱহাৰ কৰিলে কি ক্ষতি হ'ব পাৰে, কি ধৰণে সেই মোবাইল ফোনটো ব্যৱহাৰ কৰিলে মনোযোগ হ্ৰাস হ'ব পাৰে,
লগতে কি ধৰণে সেই মোবাইল ফোনটোৱে এংজাইটি বৃদ্ধি কৰিব পাৰে বা অৱসাদ বৃদ্ধি কৰিব পাৰে বা উৎকণ্ঠা বৃদ্ধি কৰিব পাৰে, অৰ্থাৎ মোবাইলৰ যিখিনি নিগেটিভ কথা থাকে, মোবাইল ফোন এটা ধাৰাবাহিকভাৱে ব্যৱহাৰ কৰিলে যিখিনি ক্ষয় ক্ষতি হয় বা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যিখিনি প্ৰভাৱ পৰিব পাৰে, সেইখিনি সন্দৰ্ভতো ছাত্ৰ ছাত্ৰীক সজাগ কৰা কথাটো এই গাইডলাইনটোত কোৱা হৈছে। লগতে কোৱা হৈছে যে যিখিনি বিদ্যালয়খনৰ পেৰেণ্টছ আছে, অৰ্থাৎ অভিভাৱক আছে, আৰু যিখিনি শিক্ষক আছে, সেইখিনি একেলগে বহি এটা পলিচি বনোৱাৰ প্ৰয়োজন আছে, পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। মোবাইলটোৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক মোবাইলটো ব্যৱহাৰ কৰিব দিয়াৰ ক্ষেত্ৰত গাৰ্জেন অৰ্থাৎ অভিভাৱক আৰু শিক্ষক একেলগে বহি এটা নিৰ্দিষ্ট পৰিকল্পনা কৰিবলৈ ইয়াত নিৰ্দেশ তেওঁলোকে গাইডলাইন ধৰি দিছে। লগতে কৈছে যে মোবাইল ফোনটো যদি তাৰ পাছতো যদি বিদ্যালয়ত অপব্যৱহাৰ কৰে, মিছ ইউজ কৰে, তেতিয়া কিন্তু বিদ্যালয়ে সেই মোবাইল ফোনটো চিজ কৰিব পাৰিব, অৰ্থাৎ বিদ্যালয়ে সেই মোবাইল ফোনটো ছাত্ৰ ছাত্ৰীৰ পৰা লৈ ল'ব পাৰিব। এতিয়া কথাটো হ'ল, এই গোটেই কথাখিনিত মন কৰিবলগীয়া কথাটো হ'ল যে ন্যায়ালয়ে ইতিমধ্যে গুৰুত্ব দিছে, ন্যায়ালয়ত এইটো কথা প্ৰতিষ্ঠা হৈছে যে মোবাইলটোৰ অপব্যৱহাৰ হৈছে। এতিয়া সেই ক্ষেত্ৰত ন্যায়ালয়ে চিধাচিধিকৈ মোবাইল ফোনটো নিষিদ্ধ কৰা নাই, কিন্তু যিখিনি গাইডলাইন তেওঁলোকে ধৰি দিলে বা যিখিনি তেওঁলোকে নিয়মাৱলী এতিয়া শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে ধৰি দিছে, সেইখিনিৰ পৰা এটা কথা ঠিক যে মোবাইলটোক নিয়ন্ত্ৰণ কৰাটো বিচাৰিছে ন্যায়ালয়ে, যে ছাত্ৰ ছাত্ৰীৰ হাতত মোবাইলটো তুলি দিয়াৰ ক্ষেত্ৰত বা ছাত্ৰ ছাত্ৰীয়ে মোবাইলটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ প্ৰয়োজন আছে বুলি তেওঁলোকে এই গোটেই গাইডলাইনখিনি কৈছে। আৰু লগতে এইটোও কৈছে যে অভিভাৱক আৰু শিক্ষকে বহি লৈ আলোচনা কৰি কিছু নীতি নিয়ম বনাই দিয়াৰ প্ৰয়োজন আছে, আৰু বিদ্যালয়ৰ চৌহদৰ ভিতৰত যাতে মোবাইলটো কোনো কাৰণত ব্যৱহাৰ নহয় সেইটো নিশ্চিত কৰাৰ কথা এটা কৈছে। কিন্তু এই গোটেই কথাখিনিত মন কৰিবলগীয়া কিছু কথা আছে। ছাত্ৰ ছাত্ৰীৰ অভিভাৱক বা শিক্ষকখিনিয়ে ভাবি চাব পাৰে যে 2016 চনত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত জিঅ' কোম্পানী আৰম্ভ কৰা হৈছিল বা জিঅ' কোম্পানী লঞ্চ কৰা হৈছিল 2016 চনত। তেওঁলোকে ৰিলায়েন্সে সেই জিঅ' কোম্পানী আৰম্ভ কৰাৰ লগে লগে আপোনালোকৰ চাগে মনত আছে, এবছৰ মোবাইলৰ ইণ্টাৰনেট সেৱা ফ্ৰী দিছিল, তেওঁলোকে বিনামূলীয়া কৰিছিল, আৰু তেওঁলোকে 1500 টকা এটা মোবাইলো তেওঁলোকে দেখুৱাইছিল, যিটো মোবাইলৰ জৰিয়তে আপুনি ইণ্টাৰনেটৰ সুবিধা ল'ব পাৰে। আৰু আপুনি মনত কৰক, সেই 2016 চনত যেতিয়া তেওঁলোকে ছেপ্টেম্বৰ মাহত মোবাইল সেৱা আৰম্ভ কৰিছিল, তাৰ ঠিক পাছতেই নৱেম্বৰ মাহত ভাৰতবৰ্ষত বিমুদ্ৰাকৰণ কৰা হৈছিল। আৰু বিমুদ্ৰাকৰণ কৰাৰ পাছত কি ঘোষণা কৰা হৈছিল সেইটো কথাও মনত পেলাওক, যে ভাৰতবৰ্ষত ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা হৈছিল, অনলাইন পেমেণ্টৰ কথা কোৱা হৈছিল, ডিজিটেল ভাৰতৰ কথা কোৱা হৈছিল, যে তাত বিমুদ্ৰাকৰণৰ লগে লগে কোৱা হয় যে ভাৰতবৰ্ষৰ মানুহে অনলাইন পেমেণ্ট কৰা শিকক, অনলাইনৰ জৰিয়তে টকা পইচা দিয়া শিকক বুলি চৰকাৰৰ ফালৰ পৰা আৰ্জি দিয়া হয়। এতিয়া আৰ্জি দিয়াৰ এবছৰ যেতিয়া মোবাইলটো ফ্ৰী কৰি দিয়া হয়, মোবাইলত যেতিয়া বিনামূলীয়া সেৱা কৰি দিয়া হয়, সেই মোবাইলটোৰ প্ৰতি ভাৰতবৰ্ষৰ মানুহ, ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰী বা সকলোৰে এটা নতুন আকৰ্ষণ সৃষ্টি হয়। কাৰণ মোবাইলৰ সেৱাটোৰ দামটো বেছি হোৱাৰ বাবে বহুতে ব্যৱহাৰ কৰা নাছিল, কিন্তু যেতিয়া বিনামূলীয়া কৰি দিয়া হ'ল সকলোৱে মোবাইলটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। সেই প্ৰক্ৰিয়াটো চলি থকাৰ মাজতে 2020 চনত লকডাউন দিয়া হ'ল। এতিয়া সেই লকডাউনৰ জৰিয়তে সেই যিটো মোবাইল ফোন আছিলে সেইটো সাধাৰণতে মানুহৰ প্ৰয়োজনীয় সামগ্ৰী নাছিলে, এচেঞ্চিয়েল নাছিলে, কিন্তু লকডাউন দি মোবাইলটোক এটা প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰীলৈ পৰিণত কৰা হ'ল। আমি এইটো ক'ব বিচাৰিছোঁ যে লকডাউনটো দিয়াৰ লগে লগে মোবাইল নহ'লে মানুহ চলিব নোৱাৰা ব্যৱস্থা এটা কৰি দিয়া হ'ল, যে মানুহখিনি বাহিৰলৈ যাব নোৱাৰে, মোবাইলটোৰ বাহিৰে বেলেগ গত্যন্তৰ নাই। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে একেটাই কৰা হয় যে বিদ্যালয়খন বন্ধ কৰি ছাত্ৰ ছাত্ৰীক অনলাইন শিক্ষাৰ ব্যৱস্থা কৰা হ'ল, অৰ্থাৎ মোবাইলটোৰ প্ৰতি পাকে প্ৰকাৰে চৰকাৰে আসক্তি সৃষ্টি কৰিলে, যে ছাত্ৰ ছাত্ৰীৰ হাতত মোবাইলটো তুলি দিয়া হ'ল। এটা হঠকাৰী সিদ্ধান্ত আছিলে এইটো চৰকাৰৰ, যে লকডাউনৰ সময়ত ছাত্ৰ ছাত্ৰীৰ হাতত মোবাইলটো তুলি দিয়া হ'ল, মোবাইলটোৰ প্ৰতি আসক্তি সৃষ্টি কৰা হ'ল। এটা মোবাইলটো খুলি লোৱাৰ লগে লগে তাত তেওঁ পঢ়া শুনা কৰিছে নে আন কিবা কৰিছে সেইটো 24 ঘণ্টাই নিৰীক্ষণ কৰাটো অভিভাৱকৰ বাবে সম্ভৱ নহয়। সেই মুহূৰ্তত ছাত্ৰ ছাত্ৰীৰ হাতত মোবাইলটো বাধ্যতামূলকভাৱে তুলি দিয়া হ'ল, অনলাইন এডুকেশ্যনৰ নামত তুলি দিয়াৰ পাছত সেই ছাত্ৰ ছাত্ৰীৰ সেই মোবাইলটোৰ প্ৰতি আসক্তি সৃষ্টি হ'ল। আৰু তাৰ পৰিণাম এতিয়া এইটো হৈছে যে বিদ্যালয়ৰ ভিতৰত মোবাইলৰ অত্যাধিক ব্যৱহাৰ হৈছে, ক'ৰবাত সেই মোবাইলটো চায়েই ছাত্ৰ ছাত্ৰীয়ে নকৰিবলগীয়া কাম কৰিছে। আপোনালোকে মনত আছে দৰঙত কি ঘটনা ঘটিছিলে, দৰঙত দুজন ছাত্ৰৰ মাজত কি ধৰণে মাৰপিট সংঘটিত হৈছে, আমি মনত পেলাই দিছোঁ। কিন্তু কথাটো হ'ল সেই মোবাইলটোৰ আসক্তি সৃষ্টি হোৱাৰ পাছত এতিয়া ছাত্ৰ ছাত্ৰীয়ে মোবাইলটো নহ'লে নচলে। আৰু সেই ধৰণে গোটেই কামটো কৰা হৈছে যে প্ৰথম মোবাইলটো ফ্ৰী কৰি দিয়া হ'ল, মোবাইলটোৰ প্ৰয়োজনীয়তা সৃষ্টি কৰা হ'ল, তাৰ পিছত কৰা হৈছে কি যে অনলাইন পেমেণ্ট, ডিজিটেল পেমেণ্টৰ কথা কোৱা হ'ল, বিমুদ্ৰাকৰণৰ কথা কোৱা হ'ল। তাৰপিছত মোবাইলটো মানুহে
সেই কামবিলাকত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে নগদ ধনৰ লেনদেন হ্ৰাস পালে আৰু কেৱল অনলাইন পেমেণ্ট কৰা ছাত্ৰতেই ভাল মোবাইল মানুহে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পাছত লকডাউনটো দিয়া হ'ল লকডাউনত ছাত্ৰ ছাত্ৰীকো মোবাইলটোৰ বাবে বাধ্য কৰোৱা গতিকে ব্যৱস্থাটোৱে লাহে লাহে এইটো ছাত্ৰ ছাত্ৰীৰ মাজত হাতত তুলি দিছে ইয়াৰ ব্যৱহাৰটো অনিবাৰ্য কৰিছে গতিকে তাৰ পাছত প্ৰতিজন শিক্ষক প্ৰতিজন অভিভাৱকৰ এইটো দায়িত্ব যে ছাত্ৰ ছাত্ৰীৰ হাতৰ পৰা যাতে মোবাইলটো আঁতৰত থাকে মোবাইলৰ শিক্ষাতকৈ পাঠ্যপুথিৰ শিক্ষাটোক বেছি গুৰুত্ব দিয়ে সেইটো কথা মন কৰা প্ৰয়োজন যে গুগলটো মাত্ৰ এটা সাৰ্চ ইঞ্জিন গুগলত বিচাৰি ওলোৱা কথাটো 100% সঁচা হ'ব লাগিব বুলি কথা নাই কিন্তু এখন কিতাপত বা এখন পাঠ্যপুথিত যিখিনি কথা লিখা থাকে বহুখিনি গৱেষণা বা ভুল শুদ্ধৰণিৰ মাজত সেইখিনি ছাত্ৰ ছাত্ৰীৰ বাবে তৈয়াৰ কৰা হয় কিন্তু গুগলে সেইটো তৈয়াৰ নকৰে গুগলত আপুনি বস্তুটো কিবা এটা কথা জানিবলৈ বিচাৰিলে সি তাৰ উত্তৰটোহে দিয়ে সেইটো সঁচা নে মিছা নিশ্চিত নহয় গতিকে পাৰ্থক্যটো যিহেতু সেইটো আছেই নহ'লে কিন্তু ভৱিষ্যতে এই মোবাইলটোৱে এই ছাত্ৰ ছাত্ৰীৰ বাবে এটা বিপদ নমাই আনিব গতিকে কথাখিনি ৰাইজে চিন্তা কৰি চাওক ধন্যবাদ